নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা সংবাদী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কাইলৈ পুৱা 8 বজাত সোণাপুৰৰ কমাৰকুছিৰ হাতীমৰাত সম্পন্ন হ'ব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আৰু শেষকৃত্য উপলক্ষে কাইলৈৰ দিনটোত অসমৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে লগতে বন্ধ থাকিব সকলো চৰকাৰী অফিচ আদালত আৰু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি আৰু কাইলৈ সমগ্ৰ অসমত ড্ৰাই ডে ঘোষণা কৰা হৈছে এই দুদিনত বন্ধ থাকিব অসমৰ সকলো মদৰ দোকান আৰু জুবিন গাৰ্গৰ শেষকৃত্যৰ পিছত যোৰহাটত পালন কৰা হ'ব জুবিন গাৰ্গৰ আধ্য শ্ৰাদ্ধ 13 দিনত পালন কৰিব আধ্য শ্ৰাদ্ধ যোৰহাটবাসীৰ আবেগৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীত উপস্থিত পাপন গুৱাহাটীত উপস্থিত হৈ পাপনে কয় যে মই কেতিয়াও জুবিনৰ দৰে হ'ব নোৱাৰো গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য শোকস্তব্ধ পাপনৰ বলিউডৰ প্ৰসিদ্ধ কণ্ঠশিল্পী আন এগৰাকী কৃতি অসমীয়া অংগৰাগ পাপন মহন্তই দেওবাৰে গুৱাহাটীত উপস্থিত হৈ বন্ধু তথা সহযোগী অসমীয়া সংগীতৰ নক্ষত্ৰ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পাপনে কয় যে তেওঁ কেতিয়াও জুবিনৰ দৰে হ'ব নোৱাৰে তেওঁৰ মৃত্যুক কেৱল ব্যক্তিগতভাৱে নহয় সমগ্ৰ ৰাজ্যখনৰ বাবেও এক বৃহৎ ক্ষতি বুলি অভিহিত কৰে তেওঁ লগতে কয় যে এই ক্ষতিৰ বিশালতা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে মানুহে প্ৰায়ে জুবিন আৰু মোক অসমৰ দুই সন্তান বুলি গণ্য কৰে তেওঁ স্মৰণ কৰে যে জটিল সময়ত জুবিনৰ ওচৰত থাকিব নোৱাৰাৰ পৰাই তেওঁৰ নিজৰ অপৰাধবোধৰ উদ্ভৱ হৈছিল পাপনে জুবিনৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সন্মান অসাধাৰণ বুলি উল্লেখ কৰি কয় যে আজিৰ পৃথিৱীত এনে প্ৰশংসা বিৰল জুবিন গাৰ্গৰ লগত কাকো তুলনা কৰিব নোৱাৰি জুবিনৰ আকস্মিক মৃত্যুৰ তদন্ত সন্দৰ্ভত পাপনে জোৰ দি কয় যে এয়া তেওঁৰ দাবীয়াই নহয় সত্য জানিবলৈ অসমৰ ৰাইজৰ ইচ্ছা তেওঁ কয় আমি ভাতৃৰ দৰে আছিলো পৰৱৰ্তী খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল এগৰাকী শেখৰ গোস্বামী ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ প্ৰথম প্ৰতিক্ৰিয়া শেখৰ গোস্বামীয়ে কি কৈছে চাওঁ আহক ছিংগাপুৰ ভ্ৰমণত জুবিন গাৰ্গৰ অন্যতম সংগী আছিল এগৰাকী শেখৰ গোস্বামী সাগৰলৈ যোৱাৰ পূৰ্বে ঔষধ লোৱা নাছিল জুবিন গাৰ্গে চিকিৎসালয়লৈ নিয়াৰ সময়ত জুবিন গাৰ্গৰ লগত আছিল কেৱল সিদ্ধাৰ্থ শৰ্মা চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই চেতনাহীন হৈ পৰিছিল জুবিন গাৰ্গ আৰু পুৱা 4 বজালৈকে ছিংগাপুৰ আৰক্ষীয়ে জেৰা কৰিছিল এই দলটোক জুবিন গাৰ্গ থকা কোঠাটোত অনুসন্ধান চলাইছিল ছিংগাপুৰ আৰক্ষীয়ে পানীত 1 মিনিট সময় ডুবি আছিল জুবিন গাৰ্গৰ মুখমণ্ডল জুবিনৰ অনুষ্ঠানৰ সংখ্যা কমাবলৈ সিদ্ধাৰ্থক আহ্বান জনাইছিল শেখৰে আৰু খবৰ পোৱাৰ পিছতে চিকিৎসালয়ত উপস্থিত হৈছিল সঞ্জীৱ নাৰায়ণ শেখৰক অসমলৈ আহিবলৈ বাধা দিছিল সিদ্ধাৰ্থ শৰ্মাই শ্বিলং বা দিল্লীত থাকিবলৈ পৰামৰ্শ দিছিল সিদ্ধাৰ্থই জুবিন গাৰ্গক একাংশই ব্যৱহাৰ কৰিছিল প্ৰয়োজনতকৈ অধিক শ্বট অংশগ্ৰহণ কৰোৱাইছিল জুবিন গাৰ্গক আৰু শেহতীয়াকৈ ভাগৰুৱা হৈ পৰিছিল জুবিন গাৰ্গ মই সকলো ধৰণৰ তদন্ত প্ৰক্ৰিয়াত সহায় কৰিম জুবিন গাৰ্গৰ মোবাইল ফোনটো আছে সিদ্ধাৰ্থ শৰ্মাৰ হাতত সন্দীপন গাৰ্গে বিচৰাৰ পিছতো মোবাইলটো দিবলৈ অস্বীকাৰ কৰিছিল সিদ্ধাৰ্থই আৰু জুবিন গাৰ্গৰ সকলো ধৰণৰ সিদ্ধান্ত লৈছিল সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা শেখৰ গোস্বামীয়ে অসমত আহি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ 1 অক্টোবৰৰ পৰিৱৰ্তে কাইলৈৰ পৰা লাভ কৰিব দৰমহা দুৰ্গা পূজাৰ বাবে এইবাৰ আগতীয়াকৈ দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ কাইলৈৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত চৰকাৰৰ
1 অক্টোবৰৰ পৰিৱৰ্তে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব দৰমহা। কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব আৰু এই কথা ঘোষণা কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ওচৰত এইবাৰ ক্ষমা বিচাৰিলে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে। মহবুবুল হকে কয় যে ক্ষমা কৰিবা, 5 ঘণ্টা শাৰীত থিয় হৈও শেষ শ্ৰদ্ধা জনাব নোৱাৰিলোঁ জুবিন দা। এইদৰে ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট মহবুবুল হকৰ। প্ৰায় 5 ঘণ্টা শাৰী পাতিও জুবিনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিলে মহবুবুল হকে। লাখ লাখ অনুৰাগীৰ দৰেই সৰু সজাত জুবিনক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল USTMৰ আচাৰ্য মহবুবুল হকে। সাধাৰণ অনুৰাগীৰ সৈতে 5 ঘণ্টা শাৰী পাতিছিল যদিও শেষ শ্ৰদ্ধা জনাবলৈ নোৱাৰিলে মহবুবুল হকে। নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এই কথা দুখেৰে প্ৰকাশ কৰিছে USTMৰ আচাৰ্যগৰাকীয়ে। নিশা প্ৰায় 2:22 এক ফেচবুক পোষ্টত মহবুবুল হকে লিখিছে এইদৰে যে ক্ষমা কৰিব, প্ৰায় 5 ঘণ্টা ধৰি শাৰীত থাকিলোঁ, কিন্তু জুবিন দাক শেষ বিদায় জনাব নোৱাৰিলোঁ। তথাপিও আপুনি আমাৰ হৃদয়ত সদায় থাকিব। এই মন্তব্য মহবুবুল হকৰ। উল্লেখযোগ্য যে USTMে কিছুদিন পূৰ্বে জুবিন গাৰ্গলৈ তেওঁ সংগীত চিনেমাকে ধৰি সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ শেষকৃত্যৰ পূৰ্বে গ্ৰেপ্তাৰ কৰক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। ন্যায় পাবই লাগিব জুবিন গাৰ্গে। অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাৰো তদন্তৰ দাবী। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত এইবাৰ ওলাই আহিল শ শ লোক। যোৰহাটৰ লগতে দেৰগাঁৱত নিশাৰ পৰা প্ৰতিবাদ জুবিন অনুৰাগীৰ। নিশা 11 বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছে শ শ লোকে। জুবিন গাৰ্গৰ নশ্বৰ দেহ খন্তেকৰ কাৰণে হ'লেও যোৰহাটলৈ অনাৰ দাবীত উত্তাল প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাৰ। জুবিন গাৰ্গৰ জীৱনৰ সৈতে হেতালি খেলা হৈছিল বুলি মন্তব্য ৰবি শৰ্মাৰ। আৰু শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিবলৈ ওলাই আহিছে জুবিন অনুৰাগীসকল। জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে এই দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে জুবিনৰ অনুৰাগীসকলে। জুবিনৰ জীৱনৰ সৈতে হেতালি খেলা কোনো এজন লোকে যাতে হাৰি নাযায়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান অভিনেতা ৰবি শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশত কাৰ্যকৰী হ'ল নতুন GST ব্যৱস্থা। আজিৰ পৰা হ্ৰাস পাব কেইবাবিধ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। এই নতুন GSTৰ অধীনত দাম হ্ৰাস পাব গাখীৰ, পনীৰ, ঘি, চাবোন, শ্বেম্পু, শাক পাচলি আৰু জীৱনদায়িনী ঔষধৰ মূল্য। GSTৰ এই সংস্কাৰক দেশবাসীৰ বাবে দীপাৱলীৰ উপহাৰ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, সৰু সজাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাসকল সাৱধান। অপ্ৰীতিকৰ পৰিস্থিতিৰ ভিডিঅ' সংগ্ৰহ কৰিছে আৰক্ষীয়ে। জুবিনৰ শেষকৃত্যৰ অন্তত সোধা-পোছা কৰিব আৰক্ষীয়ে। দোষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।